নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 8ৰ হিন্দীৰ লেসন 8 ভাৰত দৰ্শন চেপ্টাৰটো আলোচনা কৰিম। এইটো চেপ্টাৰত যিমানখিনি কোৱেশ্চন আছে কিতাপৰ গোটেইখিনি আলোচনা কৰিম আৰু লগতে তোমালোকৰ যদি স্কুলত বনাই কোৱেশ্চন দিয়ে সেইখিনিও মই ভিডিঅ'টোৰ শেষত আলোচনা কৰিছোঁ। 7টামান কোৱেশ্চন বনাই অতিৰিক্ত প্ৰশ্ন মই দিছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু মই যিমান পাৰোঁ খুব শৰ্টকে লিখি দিয়াৰ চেষ্টা কৰিছোঁ যাতে তোমালোকে মুখস্থ কৰিব পাৰা আৰু মই লগতে তোমালোকক অসমীয়াত বহুত ধুনীয়াকৈ বুজাই দি দিম যাতে আৰু বেলেগকে তোমালোকে চেপ্টাৰটো পঢ়িব নালাগে বুজাৰ কাৰণে। এইটো এটা ডায়েৰীৰ নিচিনাকৈ লিখিছে চেপ্টাৰটো, ফাৰ্ষ্ট গুৱাহাটীৰ পৰা দিল্লী মুম্বাই এইবিলাক ভাৰত দেশখন ভ্ৰমণ কৰিছে স্কুলৰ ষ্টুডেণ্টক লৈ আৰু তাতে ডায়েৰী হিচাপত লিখিছে। ঠিক তেনেকৈ এই চেপ্টাৰটো দিছে, ক'ত কি ফুৰিছে, কিমান ঘণ্টা লাগিছে, ক'ত কি ফেমাছ স্থান চাইছে, এইবিলাক আছে এই চেপ্টাৰটোত। তোমালোকে কোৱেশ্চনবিলাক ভালকৈ বুজি পালে পৰীক্ষাত মুখস্থ কৰাত বা লিখাত ইজি হ'ব। ফাৰ্ষ্ট কি কৈছে, নিম্নলিখিত প্ৰশ্নকে উত্তৰ দ, তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিব কৈছে। এইটো তোমালোকে নিজে নিজে লিখিব কৈছে, হ'লেও মই লিখি দিছোঁ। কি কৈছে, ভাৰত দৰ্শন পাঠ तुम्हें कैसा लगा, अपने विचार संक्षेप में लिखो। ভাৰত দৰ্শন পাঠটো তোমাক কেনেকুৱা লাগিছে লিখিব কৈছে। भारत दर्शन पाठ मुझे अच्छा लगा क्योंकि इस पाठ के माध्यम से मुझे भारत के भ्रमणीय क्षेत्र ভাৰতৰ যিমানবিলাক ভ্ৰমণ কৰাৰ ঠাই আছে বাৰে মে পতা চলা, এইবিলাকৰ বিষয়ে গম পালোঁ। এইখিনি লিখিলেও হ'ব, কিন্তু অলপ বেছি লিখিব হ'লে এইখিনি সাত ঐতিহাসিক মহল পুৰণি হিষ্টৰিকেল যিবিলাক বিল্ডিং আছে, তাজমহল, লালকিল্লা এনেকুৱা টাইপৰ, ইণ্ডিয়া গেটৱে অফ ইণ্ডিয়া এইবিলাক, তাৰপিছত কিলো, লালকিল্লা এইবিলাক পুৰণিবিলাক তথা মন্দিৰ আৰু জগন্নাথ টেম্পল আৰু বেলেগ বেলেগ মন্দিৰ, এইবিলাক মন্দিৰকে বাৰে মে মহত্বপূৰ্ণ জানকাৰী, এইবিলাকৰ বিষয়ে জ্ঞান আহৰণ কৰিব আমি নোযোৱাকৈ এই পাঠটো পঢ়ি এইবিলাকৰ বিষয়ে আমি জ্ঞান আহৰণ কৰিব পাৰিলোঁ, এনেকৈ লিখিবা। তাৰ পিছৰ কোৱেশ্চনটো, ৰেলগাড়ী মে ফেৰীৱালে ক্যা ক্যা বলতে হে। তোমালোকে যদি ট্ৰেইনত ভ্ৰমণ কৰিছা গমে পোৱা কি কয় ফেৰীৱালা বস্তুবিলাক বিকে। চাই বেচিব হ'লে কি কয়, চাই লে লো, তাৰপিছত গৰম চটপটে চানে খা লো, বাদাম লে লো বাদাম, সস্তা মিঠা ফল লে লো, এনেকৈ আদি আৰু বহুত আছে। পানী আহিলে পানী ঠাণ্ডা পানী, তোমালোকে ট্ৰেইনত গ'লে গম পোৱা এইবিলাক এনেকৈ বিক্ৰী কৰে। ৰেলগাড়ী মে ফেৰীৱালে আপনে সামান কো বেচনে কে লিয়ে, এইবিলাক আৰু যিমান পাৰা লিখি দিবা। আৰু তিনিটা মেইন তোমালোকে মুখস্থ কৰিবা, পৰীক্ষাত আহিব পাৰে। তাৰপিছত গ নম্বৰ, শৰাইঘাট কা পুল কিছ নদী পৰ বনা হে। এইটোতো তোমালোকে জানা, শৰাইঘাট দলং কোনটো নদীৰ ওপৰত, ব্ৰহ্মপুত্ৰ নদী কে ওপৰ বনা হে। শৰাইঘাট ক'ত আছে, শৰাইঘাটৰ দলং ক'ত আছে, কমেণ্ট কৰি জনাবাচোন তোমালোকে গম পোৱা নেকি। আৰু কিছুমানে চাগে তাৰ ওপৰেৰে বহুতবাৰ কি কৰিছা, ভ্ৰমণ কৰিছা, নাইবা শৰাইঘাটৰ কাষতে ঘৰ কিছুমানৰ, কমেণ্ট কৰি জনাই দিবা। বচ্চে কলকাতা মে কিছ ৰেলৱে ষ্টেচন পৰ উতৰে। তোমালোকে যদি গুৱাহাটীৰ পৰা আগলৈ ভ্ৰমণ কৰা এনেকৈ কি পাবা, ৱেষ্ট বেংগল পাবা, ধুবুৰী ক্ৰছ কৰি তাতে ৱেষ্ট বেংগল পাবা, ৱেষ্ট বেংগলৰ পৰা এনেকৈ তোমালোকে কলকাতা পাবা, কলকাতাৰ পিছত এনেকৈ যায়, এইপিনে যায়, আৰু তাৰপিছত চাউথত গ'লে দক্ষিণ ভাৰতৰ পিনে গ'লে এনেকৈ যাব, এনেকৈ, আৰু উত্তৰ ভাৰতৰ পিনে গ'লে এনেকৈ, এইপিনে দিল্লী, তাৰপিছত এইপিনে আহি এইবিলাকত কি থাকিব, মুম্বাই, আৰু এইপিনে কেৰেলা, তাৰপিছত বেংগলোৰ, হায়দৰাবাদ, এইপিনে তোমালোকে মেপখন চাবা। তো তাতে গৈ ফাৰ্ষ্ট এইপিনে যাব হ'লে বা এইপিনে যাব হ'লে ক'ত নামিব লাগে, আমাক হাওৰা ৰেলৱে ষ্টেচন কলকাতাত গৈ নামিব লাগে। বচ্চে কলকাতা মে কিছ ৰেলৱে ষ্টেচন পৰ উতৰে, হাওৰা ৰেলৱে ষ্টেচন, মনত ৰাখিবা এইটো। দক্ষিণ ভাৰত কা সবচে বড়া ৰেলৱে জংচন কি হয়, যেতিয়া বহুকেইটা কি থাকে, ট্ৰেইনৰ এক্সচেঞ্জ হয় বা তাৰপিছত ৰেলৰ পাত্ৰী থাকে, সেইটো কি বুলি কোৱা হয়, জংচন বুলি কোৱা হয়। আৰু দক্ষিণ ভাৰতৰ ষ্টেচনতকৈ জংচনটো ডাঙৰ হয়, এনেকৈ মনত ৰাখিবা। দক্ষিণ ভাৰতৰ আটাইতকৈ ডাঙৰ জংচনটো কি হয়, বিজয়ৱাড়া ৰেলৱে জংচন, মনত ৰাখিবা। বিজয়ৱাড়া ৰেলৱে জংচন দক্ষিণ ভাৰত কা সবচে বড়া ৰেলৱে জংচন হে। তাৰপিছত মায়ানগৰীকে নামছে কনচা চহৰ বিখ্যাত হে। তোমালোকে সকলোৱে জানা কেনেকৈ আমি কৈ থাকোঁ মায়ানগৰী মুম্বাই, কি মায়ানগৰী বুলি কোনখন চিটিক বুজায়, মুম্বাই চহৰ।
পেঠা কাহা কি মशहूर মিঠাই হে পেঠা আগ্ৰা আগ্ৰা ক'ত তাজমহল ক'ত আছে আগ্ৰাত উত্তৰ প্ৰদেশ এই উত্তৰ প্ৰদেশৰ আগ্ৰাত মানে ফেমাস মিঠাই কি হয় পেঠা যেনেকৈ কলকাতাৰ কি বুলি কোৱা হয় ৰসগোল্লা ঠিক তেনেদৰে তাৰপিছত বচ্চনে তেৰতে হুৱে ডলফিনকো কাহা দেখা মানে সাঁতুৰি থকা ডলফিন ক'ত দেখিছিল চিল্কা ঝিলত গৈছিল তাতে গৈ কি দেখিছিল সাঁতুৰি থকা ডলফিন তেলেগু কিছ ৰাজ্য কি ভাষা হে তেলেগু অন্ধ্ৰ প্ৰদেশ ৰাজ্য কি ভাষা হে তাৰপিছত 2 নম্বৰ এইবিলাক অলপ ডাঙৰকৈ লিখিব লাগিব পুৰী মে সবসে আনন্দদায়ক क्या रहा পুৰীত গৈ মানে আটাইতকৈ ফূৰ্তিদায়ক আনন্দদায়ক কি হৈছিল পুৰীত কি আছে তোমালোকে সকলোৱে গম পোৱা পুৰীত জগন্নাথ মন্দিৰ আছে সকলোৱে ভ্ৰমণ কৰিব যায় তাতে তীৰ্থযাত্ৰাত যায় পুৰী মে জগন্নাথ পুৰীকে দৰ্শন কৰনা জগন্নাথ পুৰীৰ দৰ্শন কৰা তাৰপিছত ওয়াহাকে সমুদ্ৰ পুৰীত কি আছে সাগৰ আছে সমুদ্ৰকে উফনদী লহৰক দেখনা মানে এনেকে অহা ঢৌবিলাকক এইটোক উফনতি লহৰক को देखना तथा चिल्का झील और पुरीते কি আছে চিল্কা ঝিল আছে চিল্কা ঝিলটো কি হয় তাতে ডলফিন এইবিলাক পোৱা যায় চিল্কা ঝিল মে নৌকায়ন মানে তাতে নাওত উঠি ঘূৰি ফুৰাত বা বটত উঠি ঘূৰি ফুৰি আনন্দ লৈছিল আৰু সেইটো সময়ত কি দেখা পাইছিল তেৰতে হুৱে ডলফিন মানে সাঁতুৰি থকা ডলফিন দেখা পাইছিল চিল্কা ঝিলত সবসে আনন্দদায়ক ৰহা এইটো এনেকে নৌকায়ন বুলি দিবা तार पिছত ख नम्बर किस कारण में मुंबई को बॉलीवुड के नाम से भी जाना जाता है एटू क्वेश्चन परीक्षा दिए बेसिभाग दी থাকে किस कारण से मुंबई को बॉलीवुड के नाम से कारण मुंबईत भारतीय जिখন सिनेमा जगत আছে মানে ভাৰতীয় ফিল্মৰ তাতে শুৰুৱাত হৈছিল সেই কাৰণে मुंबई की বুলি কোৱা হয় বলিউড বুলিও কোৱা হয় मुंबई में हिंदी सिनेमा जगत एवं मुंबई में हिंदी सिनेमा जगत মানে যিমান বিলাক হিন্দী সিনেমা আছে মুম্বাইতে কি হয় গঠন হয় তাতে মানে ডাঙৰ ফিল্ম হাউস বিলাক আছে এবং দূৰদৰ্শন টিভি উদ্যোগ সিরিয়াল বিলাক যে দেখা তোমালোকে এটুক টিভি উদ্যোগ বুলি কোৱা হয় दूरदर्शन उद्योग होने के कारण यह शहर बॉलीवुड के नाम से भी जाना जाता है ताते की আছে सिनेमा जगत एवं दूरदर्शन उद्योग अर्थात हिंदी चलचित्र की शुरुआत हिंदी फिल्मर शुरुआत तो कद হৈছিল मुंबई से ही हुई तार पिছত ग नम्बर मुंबई में बच्चों ने क्या देखा मुंबईत लरा ছোৱালী বিলাকে কি দেখিলে মুম্বাইত কি দেখিলে তোমালোকে এটু পঢ়িয়ে গম পাবা যে মুম্বাইত কি চোৱাৰ কাৰণে আছে কি দেখিলে बच्चों ने नरीमन पाइंट तो स्पेलिंग तो एबार किताबत चाइ लबासुन दिया আছে नरीमन पाइंट तार पिছত चौपाटी जुहू बीच मेरिन ड्राइव एबिलाक तो তোমালোকে শুনিয়ে থাকা মুম্বাইত जुहू बीच मेरिन ड्राइव तार पिছত गेटवे ऑफ इंडिया गेट নহয় কিন্তু इंडिया गेट दिल्लीत আছে एटु बेलेग হয় गेटवे ऑफ इंडिया तार पिছত होटेल ताज मुंबाईत ताज होटेल আছে तार पिছত एलिफेंट की गुफाए केफ আছে যে এলিফেন্ট কেফত তাতে বহু কিছুমান কি আছে মানে হিলেৰে কাটি বনোৱা বহু ধৰণৰ মানে বস্তু আছে পুৰণি ঐতিহাসিক বস্তু আছে এইবিলাকত কি দিবা মাৰিন ড্ৰাইভ এটু কমা দিবা गेटवे ऑफ इंडिया तार पिছত ताज होटेल एटु कमा दी एलिफेंट की गुफाएं देखने के अलावा फिल्मी सितारों के बंगले भी देखे फिल्मी सितार माने फिल्म स्टार बिलाकर बंगले माने बिल्डिंग बिलाक देखा पाइছিল যেনেকে শাহৰুখ খানৰ মান্নাত অমিতাভ বচ্চন তাতে বহু সকলো বিলাক फिल्म स्टारৰ ঘৰ তাতে হয় এইবিলাক দেখা পাইছিল दिल्ली के प्रमुख दर्शनीय स्थलों के नाम लिखो दिल्लीर मुख्य माने दर्शन करा बस्तुबिलाकर जागाबिलाकर ठाईबिलाकर नाम आमाक सुधिसे कत आमी दिल्ली যাব पारि प्रमुख दर्शनीय स्थलों के नाम कुछ इस प्रकार है जैसे राष्ट्रपति भवन दिल्लीत की আছে दिल्ली जेहेतु आमार राजधानी হয় कैपिटल सिटी হয় সেই কাৰণে কি আছে राष्ट्रपति भवन संसद भवन आमार जोंटो संसद भवन আছে पार्लियामेंट राष्ट्रपति भवन तार पिছত इंडिया गेट दिल्लीत আছে और गेटवे ऑफ इंडिया मुंबईत আছে कुतुब मीनार लाल किल्ला राजघाट जंतर मंतर तार जामा मस्जिद अक्षरधाम मंदिर आदि মানে এই সকলোবিলাক বস্তু যিমান বিলাক ফেমাস বস্তু আছে সকলোবিলাক বস্তু আমাৰ ক'ত আছে দিল্লীতে আছে বিশেষকৈ তোমালোকে যিমান বিলাক জানা ৰাজঘাট জন্তৰ মন্তৰ জামা মছজিদ অক্ষৰধাম সংসদ ভৱন ৰাষ্ট্ৰপতি ভৱন ইণ্ডিয়া গেট কুতুব মিনাৰ লাল কিল্লা আৰু বহু আছে
তোমালোকে পঢ়িলে ভালকে গম পাবা এইবিলাক মনত ৰাখিবা যিমান পাৰা তাৰপিছত তাজমহল কে বাৰে মে তাজমহল কি হয় শাহজাহানে বনাইছিল নিজৰ ৱাইফৰ কাৰণে নিজৰ ডেথ হৈ যোৱা ৱাইফৰ কাৰণে বনাইছিল মুমতাজৰ কাৰণে ताजमहल के बारे में तुम क्या जानते हो महলৰ বিষয়ে তুমি কি জানা ताजमहल मुगल शासनकाल में बनाया गया एक उत्कृष्ट नमूना है मुगल शाहजहान কোন আছিল मुगल সকলৰ ৰজা সেইকাৰণে मुगल शासनकाल में बनाया एक उत्कृष्ट नमूना है जिसे मुगल बादशाह शाहजहां ने मुगल बादशाह माने मुगলৰ ৰজা शाहजहां ने अपनी पत्नी अंजुमन बानो उर्फ मुमताज ममताजर असल नामটো কি হয় अर्जुमन बानो उर्फ मुमताज के याद में बनवाया था इसे प्रेम का भी प्रतीक भी कहा जाता है कारण शाहजहाने मुमताजक बहुत ভাল পাইছিল সেই কাৰণে এটো তেওঁৰ মেমৰি হিচাপে এটো বনাইছিল সেই কাৰণে এটো কি বুলি কোৱা হয় প্ৰেম का प्रतीक भी कहा जाता है তাৰ পিছত 3 নম্বৰটো নালাগে 4 নম্বৰটোত এই যাত্ৰা কাৰ্যক্ৰম তোমালোকে যেতিয়া ট্ৰেইন ষ্টেচনত যোৱা এনেকে ডিসপ্লেত এইবিলাক কোনখন ট্ৰেইন কত যাব কেতিয়া আহি পাব কোনটো প্লেটফৰ্মত আহিব সকলোবিলাক মানে ডিসপ্লেত যে শো হৈ থাকে এইটো তোমালোকক এটা মানে এনেকুৱা ধৰণৰ দি দিছে আৰু এইটোৰ পৰা তোমালোকে এই কোশ্চেন বিলাকৰ এনসাৰ কৰিব দিছে কি ক নম্বৰটো ये भारत भ्रमण का कार्यक्रम कुल कितने दिनों का था এই ভাৰত ভ্ৰমণৰ কাৰ্যক্ৰমটো কিমান দিনৰ কাৰণে আছিল এই লৰা ছোৱালী বিলাক অসমৰ পৰা যে যাত্ৰা কৰিছিল কিমান দিনৰ 13 दिनों का था तार पिছত भ्रमण के दौरान सबसे लंबी रेल यात्रा कौन सी और कितने घंटे की है যেতিয়া ভ্ৰমণ কৰিছিল ভ্ৰমণ কৰাৰ ভিতৰত মানে আটাইতকৈ দীঘল ৰেল যাত্ৰা কোনটো আছিল আৰু কিমান ঘণ্টাৰ আছিল भ्रमण के दौरान सबसे लंबी रेल यात्रा मुंबई से कनार्क मुंबईৰ পৰা কনাৰ্ক লৈ যোনটো গৈছিল সেই ৰেল যাত্ৰাটো আটাইতকৈ দীঘল আছিল আৰু কিমান ঘণ্টাৰ 36 ঘণ্টা 35 মিনিট কি থি 36 ঘণ্টা আৰু 35 मिनट्स মানে 36.5 घंटा আছিল गुवाहाटी से दिल्ली पहुंचने में ट्रेन से कितने घंटे लगते हैं देखकर बताओ मुंबईर মানে गुवाहाटीर পৰা दिल्ली যাবলৈ কিমান ঘণ্টা লাগে ট্ৰেইনত 38 घंटे 55 मिनिट মানে কিমান দিন 24 ঘণ্টাত এক দিন কিমান দিন লাগিব গুৱাহাটীৰ পৰা দিল্লীত এটো তোমালোকে চাই লবা মানে ঘণ্টাটো এটো 38 घंटे মানে অলমোস্ট 39 इस कहा कार्यक्रम में हावड़ा पुरी एक्सप्रेस का प्रस्थान समय 22.35 लिखा हुआ है तुम्हारी घड़ी में उस समय कितना बज रहा होगा 22:35 माने किमान হয় 10:30 মানে তোমালোকে এটো যদি হিসাব কৰিব নোৱাৰা 12টাৰ পিছত তোমালোকে এটা হিসাব নকৰিবা 12টা 13টা 14 15 16 এনেকে 22 যত হ'ব তাৰ পিছত 13 তোমালোকে 1 কাউন্ট কৰিছিলা ন 1 2 3 4 এনেকে হিসাব কৰিবা তোমালোকে পাই যাবা 22:35 মানে কিমান নিজৰ ঘড়ীত কিমান ৰাতিৰ কিমান হ'ব 10:30 বা 10:35 তাৰ পিছত এটো এমসিকিউ টাইপৰ কোশ্চেন হয় মানে চাৰিটা অপচন আছে তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে সিটি অফ জয় नाम से प्रसिद्ध है सिटी ऑफ जॉय कोलकाता सिटी ऑफ जॉय বুলি কোৱা হয় তাৰ পিছত कोणार्कत কি আছে सूर्य मंदिर के लिए प्रसिद्ध है कोणार्क सूर्य मंदिर के लिए विख्यात है एशिया की सबसे बड़ी खारे पानी की झील क्या है खारे पानी का झील एशिया में क्या है चिल्का झील गेटवे ऑफ इंडिया मुंबई কত আছে এটো আমি পঢ়িলো गेटवे ऑफ इंडिया मुंबईत আছে मुंबई किस राज्य में स्थित है मुंबई महाराष्ट्र তোমালোকে ভাবিব পাৰা মুম্বাইটো একো ৰাজ্য নেকি কিন্তু মুম্বাই ৰাজ্য নহয় মুম্বাই মহাৰাষ্ট্ৰত হয় মহাৰাষ্ট্ৰ ৰাজ্য হয় তাৰ পিছত কেইটামান মই অতিৰিক্ত প্ৰশ্ন আনিছো কিছুমান স্কুলত মানে বনাই কোশ্চেন দিয়ে তেতিয়া হলে তোমালোকে এই কোশ্চেনখিনি পঢ়িব লাগিব रोमेन को स्टेशन पर चढ़ने कौन आए थे रोमेन को स्टेशन पर चढ़ने के लिए उसकी माँ पिताजी और दादाजी आए थे इनका रण क्षेत्र किस सम्राट से संबंधित है इनका रण क्षेत्र किस सम्राट से संबंधित है सम्राट अशोक से संबंधित है कलिंग का रण क्षेत्र तार पिছত होटल ताज को किसने और कब निर्माण करवाया था होटल ताज को किसने और कब निर्माण कराया था होटल ताज को भारतीय उद्योगपति जमशेदजी टाटा इंडस्ट्रीज की আছিল मालिक আছিল तार पिছত लास्टत कोने एटु हैंडल करी আছিল रतन टाटा एतिया डेड হৈ গল
जमशेदजी टाटा ने 1903 में निर्माण करवाया था 1903 ইং में निर्माण करवाया था এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা আৰু এনেও তোমালোকে জানি থবা যে তাজ হোটেলটো কোনে বনাইছিল জামশেদজি টাটা তাৰ ভোপাল গেছ ট্ৰেজেডি এইটো ट्रेजेडी बाइने को लिखले है भोपाल गैस ट्रेजेडी कब हुई थी 1984 में माने गैस लीक हो पूरा ब्लास्ट हो गई भोपाल गैस ट्रेजेडी राष्ट्रपति भवन परिसर का विशाल उद्यान किस नाम से प्रसिद्ध है राष्ट्रपति भवनर की विशाल जिखन उद्यान আছে এটো কি मुगल गार्डन से प्रसिद्ध है रमेन ने अपनी छोटी बहन और अपनी दादाजी के लिए क्या खरीदा रमेन ने अपनी छोटी बहन और दादाजी के लिए एक घड़ी छोटी बहन के लिए एक घड़ी और दादाजी के लिए खादी का कुर्ता खरीदा था छोटी बहन के लिए क्या खरीदा घड़ी और दादाजी के लिए खादी का कुर्ता এই চেপ্টাৰটোৰ এইখিনিয়ে কোৱেশ্চন আছিল এইখিনিয়ে যদি তোমালোকে ভালকে মুখস্থ কৰা তোমালোকে ফুল মাৰ্ক পাই যাবা কাৰণ বেছি ডাঙৰকে মই এনসাৰ বিলাক দিয়া নাই তোমালোকে সহজতে মুখস্থ কৰিব পাৰিবা আৰু ভিডিঅটো যদি শেষলৈকে চাইছা প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ সো মাচ